এইয়া দেখিছে একদম জনশূন্য পথাৰ। ক'ৰদৰে ৰুলে, আমি কেইঘৰমান মানুহে ৰুব নোৱাৰিলোঁ, কঠীয়া তোলা ভাগতে থাকিলে। ছাতিটো ইয়াত বহিবলৈ জেগা নাই, ছাতিটো বাঁহডালত ভৰাই ওখ কৰি লৈ এয়া আলিতে বহি অকণমান জিৰণি লৈছোঁ। এইয়া পথাৰ, কোনো মানুহ নাই। আগবেলা ৰুৱে, আজিকালি ৰোৱনি যায়গৈ। এইটো দেখিছে চাহ লৈ আহিছোঁ ইয়াতে মোনাত, ফ্লাক্সত ভৰাই, ঠাণ্ডা পানী, তামোল থ'বলৈ জেগা নাই। এইডাল বাঁহৰ আগলি কাটি খেপেং ৰখাই একদম নিজৰ সুবিধামতে কৰি লৈছোঁ। বোলে কয় নহয়, কথাতে কয় বোলে চুটি মানুহ বুদ্ধিত বোলে বৰ চোকা। সেয়েহে মোৰ ক্ষেত্ৰটোতে বুজাইছে আৰু। এয়া আগবেলা ৰুলোহি অলপ সৰু পুত্ৰৰ লগত। ডেকা মানুহৰ কথা, এতিয়া ভাগৰে জিগৰে 12 বজাত ঘৰলৈ গ'লোগৈ, ৰাতিপুৱা 8টাতে আহি। তাৰপৰা এতিয়া ৰুম আৰু অকণমান জিৰণি লৈ লৈছোঁ। আহি এডোখৰ ঘৰৰ পৰা ভালেমানকণ আহিব লাগে, পানীয়ে ভৰি একেবাৰে ভাগৰ লাগি গৈছে। বয়সো হৈ আহিছে, বয়সৰ জোৰত অহা নাই, মনৰ জোৰত কাম কৰিবলৈ আহিছোঁ। কি ক'ম, জোকৰ লমালম। ছোৱালীবোৰে ভয় কৰে আমাৰ কাৰণে, মোৰো ভয় লাগে। কিনো দুখ দিম সিহঁতক। হ'ব দে বোলো, দৰা মই ৰুওঁগৈ লাহে লাহে। সিহঁতি বামত ৰুইছেই। তাৰ উপৰিও টোপনি ক্ষতি আজি ৰাতিটো। এঘৰত মানুহ এঘৰলৈ যাবলগীয়া হ'ল। গোটেই নিশাটো বহি পাৰ কৰিলোঁ বুলি ক'লেও বেয়া নহয়। উপায় নাই আৰু, ৰাজহুৱা মানুহ, ৰাজহুৱা কামতো লাগিব, ঘৰৰ কামো লাগিব। কিমান ধুনীয়া আমাৰ পথাৰখন দেখিছেনে? ডাঙৰ অলপমান আঁতৰবিলাক হ'ল, ওচৰত আছে বাৰু টুপুৰামান আছে এইখিনি যায় তাৰে। এয়া মোৰ ছাতি ঘৰ, সুবিধা কৰি লৈছোঁ বহিবলৈ। সেয়াই আৰু, মনটোকে ভাল লাগক বুলি বোলো ভিডিঅ' এটাকে বনাই থওঁ আৰু। মানুহবোৰে আকৌ দেখে নহয়, বৰ ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি ফটো দি থাকে, এজনীয়েনো কাম কেতিয়া কৰে। সেইকাৰণে গম পাওক কোন সময়ত কাম কৰোঁ, কোন সময়ত ফুৰিবলৈ যাওঁ। সেইখন লিষ্টখন নিজৰ হাততহে, বেলেগৰ নহয়। এতিয়া ৰাতিপুৱা চুণৰ ফুটটো লৈ ৰুবলৈ যাবলৈ দিগদাৰ হ'ল। এইটো সৰু মালটো ওলাই বৰ দিগদাৰ, কটৰকৈ মাৰি দিয়ে একদম আৰু। পানী হেঁতে খজুৱাবলৈও দিগদাৰ। সেইকাৰণে অকণমান দেৰি কৰিবলগীয়া হৈছে। এতিয়া আজি 8:30 বজাৰ পৰা 12টালৈকে ৰুলোঁ আৰু। এতিয়া আকৌ আহি আছোঁ, আহি বহি লৈছোঁ অকণমান, বহি ৰুম আৰু এতিয়া। ৰুম আৰু বেগেত নুঠোঁ আকৌ দেই, একদম 3-4 আশী ভাঙিহে আকৌ বহিম। ভাগৰটো মাৰি লৈছোঁ। অকলে আছোঁ পথাৰৰ মাজত, কি কৰিম। ভিডিঅ' বনাইছোঁ, নিজৰ লগতে নিজে কথাও পাতি আছোঁ। মানুহ এজনী থকা নিচিনা লাগিছে নহয়নে? তাকেহে, তাৰ মাজতে মন যায় কিবা কিবি গুণগুণাই থাকোঁ আৰু। এতিয়া নোৱাৰোঁ, পানী একদম পূৰা আলি সমান, যেনে এটি আলিত বহি আৰু অকণমান ভৰিটো যেনে তেনে ৰখাই বহিছোঁ। আমি কষ্ট কৰি খোৱা মানুহ ঈশ্বৰ, এনেই ভাত নাখাওঁ। ভবাসকলে মিছাকেই ভাবি সময়বোৰ ক্ষতি কৰি থাকে, মিছামিছিকৈ। কাম নাইও মানুহজনী, কেতিয়া নুফুৰে, ক'লৈনো যায়, কিনো কৰে, ঘৰতনো কেতিয়া খায়, শুৱে, কেতিয়ানো কাম কৰে। সেয়াই, এতিয়া গ'লোহেঁতেন মাধৱপুৰলৈ আজিতো নাযাওঁ আৰু, কাইলৈ যাম একেচতে। কাইলৈ সকামৰ নিমন্ত্ৰণ এটা আছে, ৰক্ষা কৰিবলৈ যাব লাগিব লহঙত। একেচতে হাতে সুতে গোটেই মাধৱপুৰখনৰ কি ক'ত আনিবলৈ আছে বগাই আহিম আৰু। এতিয়ালৈ থৈছোঁ দেই ৰাইজ, মই আকৌ দুমুঠিমান ৰুই বহিম। এতিয়া মানুহ থকা হ'লে ৰুই থকা ভিডিঅ' এটা দেখালোহেঁতেন, কিন্তু মানুহ নাই নহয়, অকলে আছোঁ যে। সেইকাৰণে হ'ব আৰু দেই, বাই বাই।